Hello everyone, welcome to the blog. Full blog হবা যাই আছে সেইকাৰণে ব্লগে কৈছোঁ আৰু আমি যাই আছোঁ কাছাদলত আৰু কাছাদলত হৈ আছে কালিমাৰ পূজা আৰু আমি কালিমাৰ পূজা দিয়াৰ কাৰণে সামগ্ৰী কিনি ল'লোঁ আৰু লাহেকৈ আপোনালোককো দেখাই আছোঁ মানে য'তে যাওঁ যিহেতু ভিডিঅ' বনাই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইকাৰণে কৈ আছোঁ আৰু এইখিনি তাৰপিছতে ভৰি চৰি ধুই ল'লোঁ আৰু পূজাৰ বস্তুখিনি লৈ এইবাৰ আমি পূজা দিব যাই আছোঁ আৰু আমাৰ লিটিল ব্লগাৰক থেংকছ ক্লিপছখিনি কৰি দিয়াৰ কাৰণে আৰু আমাৰ পিছকুক দেখা পাইছে না কি ষ্টাইলত একদম হাই দি আছে আৰু ইয়া আমাৰ কালিমা মানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত চবতছে ওখ প্ৰতিমা মই জানাত শুনাত আৰু যদি ক'তবা আছে আপোনালোকে কমেণ্টত জনাব আৰু অসমৰ ক'ত এনেকুৱা নিচিনা ওখ প্ৰতিমা আছে কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু এইফালে আমি চাকি ধূপ জ্বলাই আছোঁ আৰু আমাৰ লিটিল ব্লগাৰে অলপ ক্লিপছ লৈছে আৰু এইফালে আমাৰ পিছকুৱে ষ্টাইল দেখাই আছে পিছকুকো লৈছে ভিডিঅ'ত অলপ তাৰপিছত চাৰিওফালে অলপমান দেখাই দিছে আৰু কি হৈ আছে কি মানে জেগাখিনি মানে মানুহ কিখিনি আছে তাৰপিছত আমাৰ মানে একেবাৰে ছাতি নজ্বলে ইমান বাটা তাৰপিছত কোনোমতে কিবা কৰি ছাতিখিনি জ্বলালোঁ মানে ছাতি ধূপ জ্বলাই দিলোঁ আৰু একটা জেগাত মানে ছাতি ধূপ জ্বলোৱা আৰু একটা জেগাত সেৱা মানে একদম ওচৰত যাই সেৱা কৰিব লাগে অলপমান দূৰত যেনিবা সন্মুখত যেনিবা ছাতি ধূপ জ্বলাব লাগে নিয়ম বান্ধি দিছে সেইকাৰণে আমিও নিয়মটা ফ'ল' কৰিছোঁ আৰু এইফালে আমাৰ লিটিল ব্লগাৰে অলপ চলপ মানে ক্লিপছ লৈ আছে ভিডিঅ' আৰু এইখিনি মই লৈছিলোঁ তাৰপিছত সেয়া কাটলোঁ আমি আৰু এইবাৰ সেয়া কৰা হোৱাৰ পাছত অলপমান চেল্ফি ভিডিঅ' চিডিঅ' মেণ্ডেটৰী কাৰণ মেমৰিৰ কাৰণেতো চেল্ফি বা ফটো লাগবই আৰু যিহেতু ভিডিঅ' বনাওঁতো ক্লিপছখিনিতো লৈ থ'ব লাগবই তাৰপিছত এইবাৰ আমি কৈ আছোঁ এইবাৰ আমি প্ৰসাদ খাব যাম তাৰপিছত গোটেইগিলাই আমি লগ হৈ প্ৰসাদ খাব যাই আছোঁ প্ৰসাদ মানে অলপমান দূৰত সেইকাৰণে মই যাই থাকাতে মানে অলপ চলপ ভিডিঅ'ৰ ক্লিপছ লৈ যাই আছোঁ আৰু এইফালে মই নিজকে অলপমান চাই দিছোঁ আৰু যিহেতু ভিডিঅ'ত দিব লাগিব অলপ খালিতো বেলেগক দেখাই থাকিলে নহ'ব নিজকো অলপমান দেখাব লাগিব আৰু একদম ৰাস্তাৰ কাষতে হয় একদম নেশ্যনেল হাইৱেতে হয় যিখিনিয়ে জানে নাজানাখিনিৰ কাৰণে কৈ আছোঁ আৰু প্ৰসাদ খাই ল'লোঁ মানে দৰংগিৰি যিখন আমাৰ কল বাজাৰৰ কাৰণে প্ৰসিদ্ধ পুৰা এছিয়াৰ ভিতৰতে সেই দৰংগিৰি নাপাওঁতে কাছাদল আৰু আমি প্ৰসাদ খাই আছোঁ এইবাৰ তাৰপিছত প্ৰসাদ খোৱাৰ পিছত বোলে বোলে চবে মেলাত মা আৰু মই কৈ আছিলোঁ নাযাং দে মেলাত কিন্তু নাই এইকেইটা নেৰে যাবই বোলে দে এখন চবে আহিছোঁ এখনতো যাবই লাগব গোটেইগিলাই য'তে যাং একেলগে যাব লাগব তো আমি এইবাৰ মেলাত যাই আছোঁ অৱস্থা অলপমান বেয়া হৈছে মাজে মানে গলৰ অলপমান সুৰসুৰি হৈ আছে কাওঁতে সেইকাৰণে অলপমান ক্ষমা কৰি দিব আৰু মেলাত যাই মানে ঝুমকা থুমকা ভিডিঅ' চিডিঅ' ল'লোঁ আৰু একো বস্তু নল'লোঁ কাৰণ বস্তুগিলাৰ দাম হিচাপত বস্তুগিলা ভাল নহয় আৰু পিছকৈ একেবাৰে মাথা গৰম কৰি দিছে বেগ লাগে কিন্তু ইমানগিলা তাৰ বেগ আছে তাৰোপৰি দামী বস্তু নিমিলে সেইকাৰণে আমি একো নিদিলোঁ মানে তাক ক'লোঁ আৰু কি আমি কিবাকিবি খাম তাৰপিছত সিও মানে অলপমান মানিল আৰু তাৰপিছত লাহেকৈ যাই আছোঁ এইবাৰ খোৱা লোৱা বস্তু য'ত পায় তাৰ সেইখিনি জেগাত যাই আছোঁ আৰু আমেটি কাটা নিমকি কিবাকিবি ল'লোঁ আৰু তাৰপিছত আহি দেখা পালোঁ আমাৰ মানে কুঁহিয়াৰৰ ৰস বেচাই আছে আৰু কি মেচিন চুইচ টিপি দিলে কুঁহিয়াৰৰ ৰস ওলায় আৰু আমাৰ মাৰ বোলে চিনাকি তাতে আমি চবেই মিলি কুঁহিয়াৰৰ ৰস খালোঁ আৰু এয়া দেখাই আছোঁ কেনেকুৱা কৰি কুঁহিয়াৰৰ ৰস ওলাই আছে কাহি হ'লেও ভিডিঅ' এডিট কৰি আছোঁ সেইকাৰণে চবে চাব বুলি 2টামান ভিউজ পাম বুলি ভাবিলোঁ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই